যোৱাকালি গণশিল্পী সূৰ্য দাস দেৱৰ মৃত্যু হৈছিল আৰু এই খবৰটো আমি টিহু সংস্কৃতি কলা পৰিষদে যেতিয়া শুনো তেতিয়া আমাৰ মনলৈ এটা ভাৱ হৈছিল যে সেই সদৌ অসম ছাত্ৰ সন্থাৰ বিদেশী খেদা আন্দোলনৰ পৰা অসম গণ পৰিষদৰ বিভিন্ন সভা সমিতিলৈ তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যি গীতেৰে অসমীয়া ৰাইজক উদ্বুদ্ধ কৰিছিল জাগ্ৰত কৰিছিল আৰু সেইজন গণশিল্পী প্ৰয়াত সূৰ্য দাস দেৱলৈ আমি টিহু সংস্কৃতি কলা পৰিষদৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি এটা আৰম্ভ কৰিছোঁ আৰু ইয়াত আমাৰ প্ৰায় বহুত কলা কুশলী শিল্পী সাহিত্যিক এনেধৰণৰ বহুতে আহি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আমি প্ৰয়াত এই শিল্পীগৰাকীৰ আমি শ্ৰদ্ধা জনাইছোঁ যাতে তেখেত আমাৰ মাজত নাই যদিও তেখেতৰ কৰ্মৰাজি আমি অসমবাসীয়ে যাতে ভৱিষ্যতলৈ এনেধৰণে কৰি যাব পাৰোঁ তেখেতৰ আদৰ্শ মানি ল'ব পাৰোঁ আৰু লগতে তেখেতৰ আত্মাৰ সদ্গতি আমি টিহু সংস্কৃতি কলা পৰিষদে আত্মাৰ সদ্গতি ভগৱানৰ ওচৰত 1 মিনিট সময় প্ৰাৰ্থনা জনাই আমি আত্মাৰ সদ্গতি কামনা কৰিছিলোঁ লগতে অসমবাসী ৰাইজক এই মহান শিল্পীজনাই আমাক বহুত দি গৈছিল গতিকে আমি তেখেতক একো দিব পৰা নাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমি তেখেতক মানে মনত কৰা স্মৰণ কৰাৰ এটা প্ৰয়াস কৰিছোঁ ধন্যবাদ এই গীতটোৰে গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ মানুহ দেখিছোঁ আজি বহুত মানুহ এই গীতটোৱে গোটেই প্ৰতিজন অসমীয়া সেই সময়ৰ পৰা আজিলৈকে ইয়াৰ অন্তৰত এটা সাজ বহুৱাই গৈছে গতিকে যিটো গীত আমি পাহৰিব নোৱাৰোঁ আৰু এই গীতটোৰ মাধ্যমেৰে সেই মহান শিল্পীজনক আমি পাহৰিব নোৱাৰোঁ তেওঁৰ প্ৰতিবাদী কণ্ঠ আছিল আৰু এই প্ৰতিবাদী কণ্ঠটোৱে ইমূৰৰ পৰা সিমূৰলৈকে তেখেতে অসমীয়া ৰাইজক এই গীতৰ মাজেৰে জাগ্ৰত কৰিছিল আজিৰ এই সময়ত তেখেতৰ এই চিৰজাগ্ৰত যিসকল গীত তেখেতে পৰিৱেশন কৰি গৈছিল আমি এই গীতবিলাকৰ মাজেৰে অসমীয়া সমাজক আহ্বান জনাব খোজোঁ যে জাতিৰ এই সন্ধিক্ষণত অসমীয়া জাতিৰ এই সন্ধিক্ষণত আমি যাতে তেখেতৰ এই গীত মাত চৰ্চা কৰোঁ আৰু প্ৰতিজন অসমীয়া নাগৰিকে যাতে তেখেতৰ গীতৰ উদ্বুদ্ধ হৈ আমি যাতে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ ভাষা কলা সংস্কৃতি ভালদৰে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ ইয়াকে কামনা কৰিছোঁ